গুড ইভিনিং ফ্ৰেণ্ডছ, কি খবৰ? ভালনে সকলোৰে? এয়া আজি ৰেডি হৈছে একদম পেনকেক বনাবৰ কাৰণে। আৰু মই এয়া চাওক পেনখনত ধুনীয়াকৈ অকণমান বাটাৰ দিছোঁ, দি পেলাই এয়া আটাইকেইটাতে মই এনেকৈ বাটাৰ অকণ কাগজ দি সানি দিছোঁ। আচলতে ব্ৰাছডাল বেয়া হৈ গ'ল, সেইকাৰণে মই পেপাৰ এখনকে বাটাৰ অকণমান লগাই লৈ পেলাই এনেকৈ বাটাৰ সানি গৈ আছোঁ। এয়া চাওক এতিয়া অকণমান গৰম হ'বলৈ দিছোঁ, বেছি গৰম হ'লে বাটাৰখিনি আকৌ শুকাই যাব। এতিয়া এটা এটাকৈ ধুনীয়াকৈ মই পেনখনত দি আছোঁ চাওক। আৰু মই এইখিনি আগতেই অকণমান 10 মিনিটমান আগতে গুলি লৈছিলোঁ। আৰু এতিয়া এয়া চাওক মই ধুনীয়াকৈ টাৱাখন একদম কম হিটত দি পেলাই এতিয়া এটা এটাকৈ দি আছোঁ। এয়া চাওক। আৰু আপোনালোকৰো যদি খাবলৈ মন যায় এনেকৈ ধুনীয়াকৈ ৰেডিমেড আজিকালি যিবিলাক পেনকেক পায় সেইবিলাক আনি পেলাই বনাই খালেই হ'ল। আৰু একদম ইজি। মই বাৰু এদিন আকৌ ফাৰ্ষ্টৰ পৰা দেখাই দিম, কিন্তু আজি মই গোলাখিনি নেদেখুৱালোঁ। আৰু এতিয়া মানে মই গুলি থোৱাখিনিহে বনাই পেলাই আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া দেখিছেনে ধুনীয়াকৈ এয়া টাৱাখনত মই দি দিলোঁ গোটেইখিনি। গেছটো কিন্তু মই কমায়ে থৈছোঁ, কাৰণ তলৰ ফালটো অলপ ভালকৈ সিজিব লাগিব। আৰু এতিয়া ঢাকনাখন লগাই দিলোঁ। আৰু এয়া চাওক, আৰু এয়া দেখিছেনে এয়া গোটেইখিনি ধুনীয়াকৈ এয়া হৈ গ'ল যিহেতু। আৰু এতিয়া মই ঢাকনাখন ছোৱালীক খুলিবলৈ দিছোঁ। আৰু ছোৱালীয়ে এয়া একদম 1 2 3 কৰি ঢাকনাখন খুলিছে। আৰু খুলি পেলাই বিৰাট ফূৰ্তি পাইছে। তাৰমানে এটা ছাইড মোৰ সিজি গৈছে আৰু এটা ছাইড বাকী আছে। আৰু যিটো ছাইড বাকী আছে সেইটো ছাইড এতিয়া মই ধুনীয়াকৈ উলটিয়াই দিম। আৰু তাই একদম খুব ফূৰ্তি পাইছে, একদম মানে ল'ৰা ছোৱালীবিলাকে যে এইবোৰ খাই খুব ভাল পায় আৰু একদম ক'বই নালাগে। এয়া চাওক মই আকৌ ইটো ছাইড উলটাই দিলোঁ ধুনীয়াকৈ। এয়া উলটিয়াই দিয়াৰ লগে লগে এয়া সিটো ছাইড তলৰ ছাইডটো একদম ধুনীয়াকৈ ৰঙা হৈ আহিছে। আৰু মই চাইছোঁ এটা এটাকৈ যিটো অকণমান তলৰ ছাইডটো সিজিছে সেইটো মই উলটিয়াই দিছোঁ। আৰু যিটো অকণমান সিজা নাই সেইটো আৰু অকণমান গৰম হ'বলৈ দিছোঁ। এতিয়াও কিন্তু মই গেছৰ হিটটো বঢ়োৱা নাই। এইটো অকণ সিজা নাই, গতিকে ভাঙি গৈছে। আৰু এইটো সিজিছে। মই ধুনীয়াকৈ কাটা চামুচ এখন দি পেলাই এনেকৈ লৰাই আছোঁ। আৰু ল'ৰা ছোৱালীবিলাকে যে এইবোৰ খাই ইমান ভাল পায় অ', নাজানো আৰু পেট ভৰিব নাই নাজানো, কিন্তু বিৰাট ভাল পায় খাই। আৰু এয়া চাওক আৰু এখন দি দিলোঁ টাৱাত। এইখনত দুটামান কম হ'ল, সেইকাৰণে যিকেইটাত হ'ল সেইকেইটাই দি দিছোঁ। আৰু এয়া হৈ গ'ল। আৰু লগে লগে একদম মধু বটলটো আনি এয়া ধুনীয়াকৈ নিজে সজাই পৰাই লৈছে খাম বুলি। আৰু ছোৱালী মানুহ যে বিৰাট ভাল পায় বস্তুবিলাক সজাই পেলাই খায়। আৰু এয়া চাওক একদম মধু ধুনীয়াকৈ সজাই লৈছে খাবৰ কাৰণে মৌ দি পেলাই। আৰু পেটলৈহে যাব ইমান সজাই অ'। এয়া চাওকচোন ধুনীয়াকৈ মৌখিনি দি একেবাৰে সজাই পৰাই লৈছে খাবলৈ। আকৌ এতিয়া এটা খায়ে দিব চাগে দেই। এয়া একদম হাতত উঠাই লৈছে, মানে সজাই মেলি দেখুৱাইছে আৰু আকৌ এটা এয়া খায়ে দিলে মানে। এতিয়া খাই পেলাই ক'ব আৰু কেনেকুৱা লাগিছে। আজি ভিডিঅ'টো ইয়াতে শেষ। বাই বাই।